কৃষ্ণই মাটি এচপৰা খাই দিলে। লগৰ লগৰীয়াবিলাকে আহি পেলাই যশোদাক ক'লে যে কৃষ্ণই মাটি খালে। মুহূৰ্ততে যশোদাই মুখখন মেলি চালে, কৃষ্ণই কৈছে মইতো মাটি খোৱা নাই এয়া বুলি কৈ যেতিয়া মুখখন মেলি দিলে, তাতে গৰ্ভত সমস্ত পৃথিৱী দেখা পালে। এয়া যদিও পাঠৰ উল্লেখিত বিষয় নহয়, মই এটা কাৰণত কথাখিনি কৈ আছোঁ। আৰু যশোদা বিমূৰ্ছিত হৈ পৰিল, জগতৰ ঈশ্বৰ বুলি মান্যতা কৰিবলৈ ধৰিলে। ভগৱন্তই ভাবিলে এই ভাৱনাটো যদি মই মোৰ মাতৃৰ মনত চিৰদিন পুহি ৰাখোঁ, তেতিয়াহ'লে মাতৃ মই মমতা আৰু সন্তানৰ যি বন্ধন, এই বন্ধনৰ জৰিডাল কটকটীয়াকৈ বন্ধন কৰাৰ ক্ষেত্ৰত কিছু জ্যোতি পৰিব। সেইকাৰণে মুহূৰ্ততে এটা সপোনৰ পৰা পুনৰ বাস্তৱ ৰূপ দি ঘূৰি অহাৰ দৰে যশোদাক আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিলে। ঠিক তেনেকৈ এই সকলকো মাজে মাজে তেওঁ ঈশ্বৰ বুলি কৰ্মৰ দ্বাৰা, তেওঁৰ লীলাৰ দ্বাৰা বিমোহিত কৰাইছে, যদিও পুনৰ আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিছে। যাৰ কাৰণে যদুবংশী লোকসকলে বা ব্ৰজবাসীসকলে ভগৱন্ত কৃষ্ণক কি বুলি ভাবে, যে মানে সাগৰত ৰাতি যেতিয়া আকাশত জোনটো ওলায়, সাগৰত থকা মাছবিলাকে কি বুলি ভাবে, জোনৰ পোহৰটো যেতিয়া পানীত পৰে, সাগৰৰ মাছবিলাকে ভাবে জোনটো আমাৰ লগৰে এটা ডাঙৰ মাছ বুলি ভাবে। এতিয়া ব্ৰজবাসীসকলেও পৰম পুৰুষ ভগৱন্তক ঈশ্বৰীয় দৃষ্টিৰে সম্পূৰ্ণৰূপে চোৱা নাই, বিশেষভাৱে মান্যতা দি এজন ব্ৰজশ্ৰেষ্ঠ পুৰুষ হিচাপে কৃষ্ণক মান্যতা কৰিছে। যাৰ কাৰণে বহুদিনৰ মূৰত লগ পাই কিছু অসন্তুষ্টতা প্ৰকাশ কৰিছে, কিছু অভিমান দেখুৱাইছে, আৰু জগতৰ ঈশ্বৰেও স্বাভাৱিক অৱস্থাৰে তাৰ উত্তৰ দিছে। আৰু এই কথাটো ভগৱন্তই অৰ্জুনক কৈ গৈছে যে হে ঈশ্বৰ, হে সখী, এটা কথা মনত ৰাখিবা, মই ঈশ্বৰ কেনেকৈ তোমাক প্ৰমাণ দিওঁ। এৰা পূৰ্বে যত হোৱা আছে, হইবে কতে কপাছে, পূৰ্বাপৰ জানো ধনঞ্জয়, ইহা নজানি নৰে মোকে হে নুইছ বোলে, কতো বোলে দৈব কীৰ্তন। হে সখী, হে সখী, আগতে যি হৈ আছে, এতিয়া যি হৈ আছে, ভৱিষ্যতে যি হ'ব, মই সকলোবিলাক জানো। কিন্তু মোক নজনাসকলে অজ্ঞতাৰ কাৰণে মোক নন্দৰ পুতেক, যশোদাৰ পুতেক, লাৰু খোৱা কৃষ্ণ বুলিহে এক পৰিসীমিত বন্দীৰ মাজত সীমাবদ্ধ কৰি ৰাখে। এতিয়া সেইটোকে মান্যতা দি ভগৱন্ত কৃষ্ণই স্বাভাৱিক অৱস্থাৰে সখীসকল বুলি কৈ ব্ৰজবাসীসকলক বুজাইছে যে এই মই যে তোমালোকৰ ওচৰলৈ অহা কিছু সময় দেৰি হ'ল, বা মই আগতে আহিব লাগিছিল, এই কথাক লৈ তোমালোকে বৰ বেছি চিন্তিত নহ'বা, আৰু মোক তোমালোকে দেৰিকৈ অহাৰ কাৰণে অভিমান কৰি অৱজ্ঞা নকৰিবা, কাৰণ ইয়াত মোৰ দুখ নাই। চাওক, নিজে সমস্ত জগতৰ নিৰন্তক হৈ কি বুলি কৈছে, তোমালোকক মই লগ পোৱাৰ দেৰি হোৱাৰ কাৰণটো হ'ল কালৰূপী ঈশ্বৰ। কালৰূপী ঈশ্বৰে সংযোগ বিয়োগবিলাক কৰাই থাকে বুলি কৈছে। বন্ধু বান্ধৱী, ইষ্ট মিত্ৰ, কুটুম্ব এইসমূহকো সংযোগো কৰাব,
কালৰূপী ঈশ্বৰে নিয়ন্ত্ৰণ কৰি পেলাই মন গ'লে বিয়োগো কৰাব। গতিকে উদাহৰণটো দিছে, যেনেকৈ কি হয়, মেঘে বতাহে মেঘক নি আকাশত ডাৱৰৰ সৃষ্টি কৰে, আকৌ বতাহে উৰুৱাই সেই ডাৱৰবিলাক চূৰ্ণ বিচূৰ্ণ কৰি দিয়ে। ঠিক তেনেকৈ কালৰূপী ঈশ্বৰে কি কৰে, বন্ধু বান্ধৱ ইষ্টমিত্ৰ কুটুম্বক সংযোগো কৰায় আৰু বিয়োগো কৰাই তেওঁই দুখ প্ৰদান কৰে। সুখত কালৰূপী ঈশ্বৰে দিয়ে, দুখত কালৰূপী ঈশ্বৰে দিয়ে। তেওঁৰ ইচ্ছা অবিহনে এইবিলাক কেতিয়াও পৰিৱৰ্তন নহয়। এই কথা তেওঁ নিজে হৈ নিজৰ কথাটো বৰ খুব ৰসত চতুৰ হৈ প্ৰকাশ কৰিবৰ কাৰণে যত্ন কৰিছে। গতিকে আমি এটা কথা প্ৰত্যেকে উপলব্ধি কৰিব লাগিব, আজি ভগৱন্ত কৃষ্ণই বুজাই দিলে যে এই বাটত উৰি থকা বতাহৰ গতিত উৰি থকা ধূলিবিলাকো একে ঠাইত নাথাকে, ইফালৰ পৰা সিফালে উৰি ফুৰে। অৰ্থাৎ আমাক কি বুজালে, আমি সকলো কালৰ অধীন, কিন্তু আমি কালৰ পৰাক্ৰমতা বুজি নাপাওঁ। সেইকাৰণে ভাগৱতৰ ৩য় স্কন্ধত সিদ্ধান্ত দিছে, বায়ুৱে মেঘক যেন ভ্ৰমাৱে পথত, তভু নুবুজয় মেঘে বায়ুৰম হত। মেঘে বায়ুৱে মেঘক বিভিন্ন স্থানলৈ পৰিৱৰ্তন ঘটাই থাকে, কিন্তু মেঘৰ চাল চলনটো, বায়ুৰ চাল চলনটো মেঘে যেনেকৈ অনুভৱ কৰিব নোৱাৰে, আমিও কালচক্ৰৰ চাল চলন অনুধাৱন কৰিব নোৱাৰোঁ। গতিকে আমি সময়ক সদায় সন্মান কৰিব লাগিব। কাৰণ আজি আপোনালোকে এটা কথা চাওক, আজি এই 2024 চনৰ 29 আগষ্ট তাৰিখটো অহাকালিলৈ ৰাতিপুৱা দুপৰীয়া আবেলি সন্ধিয়া সকলো হ'ব, কিন্তু 2024 চনৰ 29 আগষ্ট তাৰিখটো আমি আৰু জীৱনত নাপাম, ই অনন্ত ব্ৰহ্মত বিলীন হৈ যাব। গতিকে এই অনন্ত ব্ৰহ্মত প্ৰতিটো মুহূৰ্ত যেনেকৈ বিলীন হৈ গৈ আছে, আমি সময়ৰ হাত সাৱটি বিশেষকৈ হৰিৰ ভক্তিযুক্ত কৰ্মবিলাক, আজি কৰিবলগীয়া কৰ্মটো এতিয়াই কৰিব লাগিব, কাইলৈ কৰিম বুলি ভবা কৰ্মটো আজিয়ে কৰিব লাগিব, এনেধৰণে আমি ভাগ কৰি ল'ব লাগিব। কাৰণ আকাশে চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ গতে হৰ জগতৰ আয়ু। সূৰ্যৰ পোহৰৰ লগত আমাৰ জীৱনৰ আয়ুস ৰেখা নিৰন্তৰে গতি কৰি আছে, এই কথা উপলব্ধি আজি আমাক পাঠে কৰালে কৃষ্ণ।